তো হেল্ল' দোস্ত নমস্কাৰ মই আছোঁ বৰ্তমান তিনিচুকীয়া মাকুমত আৰু মাকুমৰ দিল্লী বজাৰ আৰু ৰেল ষ্টেচন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো মই যিহেতু মাকুমত আছোঁ আৰু টিকেট কৰিবলৈ যাম, তো সেইকাৰণে চান্সতে আপোনালোকক অলপ মাকুমৰ বজাৰখনত ঘূৰাই আনো। তো দেৰি নকৰি ব্লগ ভিডিঅ'খন ইয়াৰ পৰা এতিয়া আৰম্ভ কৰোঁ। তো ব্লগ ডাইৰেক্ট এতিয়া মাকুম যাওঁ। চ' গাইছ এতিয়া মই খোজকাঢ়ি গৈ আছোঁ মাকুমলৈ। এয়া চাওক মাকুমৰ ৰাস্তা, এইটো বহুত ধুনীয়াকৈ বনাই আছে। ইয়াৰ পৰা মাকুম যোৱা ৰাস্তাটো এয়া চাওক, মজা বনাই আছে। আগত অলপ ভাঙা চিঙা আছিলে, এতিয়া টনটনা হৈ গ'ল পূৰা। আৰু ডাইৰেক্ট গৈ আছোঁ এতিয়া মাকুমত। ব্লক ডাইৰেক্ট মাকুম। চ' গাইছ এয়া হ'ল মাকুম জংচন। মই আহিলোঁ টিকেট কৰিবলৈ। এয়া চাওক বহুত পুৰণা জংচন হয় এইটো, BTC আমাৰ জংচন। আৰু এইফালে বনি আছে নতুন নতুনকৈ। চাওক বনি আছে এইফালে। আৰু মই এতিয়া গৈ আছোঁ গেটৰ ফালে। আৰু এইখন হ'ল তিনিচুকীয়া বজাৰ মাকুম দিল্লী বজাৰ। মই বৰ্তমান গৈ আছোঁ ট্ৰেইন পাতি খোজকাঢ়ি আৰু চাব পাৰে আপোনালোকে মোৰ পিছফালে আছে মাকুম জংচন। তো গাইছ টিকেট কৰা হৈ গ'ল মোৰ। এতিয়া মই টিকেট কৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাত ভিৰ আছিলে। তো এইকাৰণে এতিয়া টিকেট কৰি মেলি আহি গ'লোঁ। আৰু মোৰ পিছফালে আছে মাকুম জংচন আৰু মোৰ আগফালে আছে দিল্লী বজাৰ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দিল্লী বজাৰখন। তো ব্লক এতিয়া যাওঁ দিল্লী বজাৰ। এইখন হ'ল মাকুম বজাৰ ৰেল গেট। এয়া বাছবোৰ গৈ আছে তিনিচুকীয়া। এইখন হ'ল গেট। আমি এইফালেদি গ'লে অৰুণাচল যাম আৰু এইফালেদি গ'লে আমি যাম ডাইৰেক্ট তিনিচুকীয়া। এইখন হ'ল দিল্লী বজাৰ। এইফালে গ'লে আমি ডিগবৈ যাম। ইয়াৰ পৰা ডিগবৈ 24 কিলোমিটাৰ। তো মই সোমাম এতিয়া দিল্লী বজাৰ। দিল্লী বজাৰ সোমাব হ'লে মই ৰাস্তাটো ক্ৰছ কৰিব লাগিব। তো এইফালে বহুত গাড়ী জাম হৈ আছে, তো মই ৰখি আছোঁ। মই এতিয়া পাৰ হৈ আছোঁ দিল্লী বজাৰ। মই এতিয়া সোমাই আহি পালোঁ দিল্লী বজাৰ। ইয়াত চাব পাৰে দিল্লী বজাৰৰ ভিতৰত পৰিৱেশ। বজাৰ খুলিছে এতিয়া 10টা বাজে। আৰু এয়া চাওক দিল্লী বজাৰ। মাকুম দিল্লী বজাৰ হয় এইখন। তো ফাৰ্ষ্ট কল মই এইফালে সোমাই আহিলোঁ ফলৰ দোকান। এইফালে আছে ফলৰ দোকান আৰু ভিতৰৰ ফালে গ'লে আমি চব্জি আৰু মাছ মাংস দোকান পাম। A few moments later. মই এতিয়া আহিলোঁ চব্জি ল'বলৈ, চব্জি বজাৰ। এইফালে গোটেই চব্জি বজাৰ। তো মই ইয়াত অলপ চব্জি ল'ম, কুন্দুলি ল'ম আৰু বিলাহী ল'ম। আমাৰ ফালে নাপায় এইখিনি, সেইকাৰণে আজি ল'বলৈ আহিছোঁ। চ' গাইছ পায়, বহুত কম পায়। তো ইয়াত মানে ঢেৰ পায়। তো আজি ল'ম, আজি নিৰামিষ। তো আজি কুন্দুলি ভাজি খাম আৰু বিলাহী খাম। এইটো হ'ল গোটেই দিল্লী বজাৰৰ চব্জি মাৰ্কেট। এয়া চব বিভিন্ন ধৰণৰ চব্জি পাই যাব ইয়াত। বি জলকীয়া আপোনাৰ 600 টকা কেজি। আৰু এইফালে আছে আপোনাৰ মাংস দোকান। আৰু বৰ্তমান মই লৈ আছোঁ বি জলকীয়া। চাওক ইয়াত চুলে মানে ইমানে জ্বলা লাগে, এইটো কি ক'ম আৰু। তো এইবাৰ আচাৰ বনাব লৈছোঁ আৰু পুলি কৰিবলৈ আমাৰ ভাই দি আছে আমাক। তো মই লৈ ল'লোঁ। ভাইটিয়ে 50 টকা ল'লে, 60 টকা 10 টকা লেছ দিছে মোক। আৰু এতিয়া যাম এইফালে গলি দি। আৰু এইফালে গলিৰ ভিতৰত আপোনালোক দেখাবলৈ চেষ্টা কৰিম মা কালী মন্দিৰ আছে। মা কালী মন্দিৰত সেৱা কৰি মেলি এতিয়া মই ডাইৰেক্ট গৈ আছোঁ ঘৰলৈ। চাওক এইফালে সোণাৰী দোকান, মা কালী মন্দিৰ। আৰু এইফালে আহি পালোঁ মই অটো ষ্টেচন। চাওক ইয়াৰ পৰা আপুনি য'ত হ'লেও যাব পাৰে, য'ত হ'লেও যাব নোৱাৰে বাৰু। ইয়াৰ পৰা আপুনি
হৈ যাব পাৰে। ইয়াৰ পৰা আপুনি টেঙাপানী ৰোড যাব আৰু গড়বস্তি পিছফালে চাওঁ গোটেই ষ্টেচন, আৰু মই এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু এইফালে বহুত ধৰণৰ বস্তু বনি আছে, আপোনালোকে চাওক। মাকুমত ডাঙৰকৈ বিশাল মাৰ্কেট হ'ব, ইয়াত বনি আছে এইফালে। এইখিনি গোটেই মাৰ্কেট হ'ব, বহুত ডাঙৰ মাৰ্কেট হ'ব। তো মাৰ্কেটটো পিছৰ পৰা আহি কিনে দেখি পাম চাগে, আৰু ধুনীয়াকৈ হৈ আছে। আৰু এইটো হ'লেই এইফালে মাৰ্কেটটো হ'লেই, অ'পেন কৰা নাই এতিয়াও, অ'পেন কৰিব। নেক্সট বাৰ আহি কিনে দেখি পামেই অ'পেন কৰা। তো খোজ কাঢ়ি গাইছ মই আহি পালোহি আৰু ঘৰ, কাৰণ ইয়াৰ পৰা ওচৰতে হয়, সেইকাৰণে খোজকাঢ়ি গৈছোঁ। আৰু ইয়াৰ চাওক মই লৈছোঁ ভোট জলকীয়া, এইফালে আছে বিলাহী, চব্জি বজাৰ অলপ চব্জি ল'লোঁ। তো এতিয়া ঘৰ পালোহি, তো এতিয়া যাওঁ ডাইৰেক্ট ঘৰ। তো আপোনালোকক এইখিনি আছিলে দেখাবলগীয়া আজি মাকুমৰ ডেইলি বজাৰ, আৰু দেখালৈও চব্জি মাৰ্কেট, কিবা মাৰ্কেট আৰু দেখাবলগীয়া আছিলে, কিন্তু এইফালে আৰু নাযাওঁ। এতিয়া ডাইৰেক্ট ঘৰ যাওঁগৈ। চাওক এয়া হ'ল তিনিআলি, এয়া চাওক। ইফালেদি সোমাই কিনে আমি ডিগবৈ যাওঁ, আৰু ইফালে যাওঁ আমি টেঙাপানী ৰোড, আৰু ইফালে চিধা মই মাকুমৰ পৰা আহি আছোঁ এইটোৱে। আৰু ওচৰতে আছে CSP ইকো বেংক, তো চ' গাইছ আহি ঘৰ আহি পালোহি। তো ভিডিঅ'খন আজিলৈ ইমানেই আছিলে। তো আৰু চাওঁ নেক্সট ভিডিঅ'ত কি দেখাব পাৰোঁ আপোনালোকক। তো ঘৰ আহি পালোঁ আজি, ঠিক আছে। তো আজিলৈ ইমানেই, ধন্যবাদ।